Dear students, আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ 7 নম্বৰ পাঠ উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ এই পাঠটোৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আমি ইয়াৰ আগৰ পৰ্যায়ত আলোচনা কৰিছিলোঁ বনাঞ্চল কি, বনাঞ্চল ধ্বংসৰ কাৰণ, বনাঞ্চল ধ্বংসৰ পৰিণতি আৰু বনাঞ্চলৰ সুৰক্ষাৰ বাবে যে চৰকাৰে বনাঞ্চলসমূহক অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে ভাগ কৰি তাৰ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে, সেই বিষয়ে আমি আলোচনা কৰিলোঁ। আজি আমি এই অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ বিষয়ে অলপ বহলাই আলোচনা কৰিম। কিন্তু সেই বিষয়ে আলোচনা কৰাৰ আগতে আমি এটা অঞ্চলৰ প্ৰাণীকুল, উদ্ভিদকুল আৰু জৈৱ বৈচিত্ৰ্য কি হয় তাৰ বিষয়ে জানি লওঁচোন আহা। উদ্ভিদকুল, প্ৰাণীকুল আৰু জৈৱ বৈচিত্ৰ্য। উদ্ভিদকুল হৈছে এটা নিৰ্দিষ্ট অঞ্চলত পোৱা সকলোবোৰ উদ্ভিদ। প্ৰাণীকুল হৈছে এটা নিৰ্দিষ্ট অঞ্চলত পোৱা সকলোবোৰ প্ৰাণী। আৰু জৈৱ বৈচিত্ৰ্য হৈছে এটা নিৰ্দিষ্ট অঞ্চলত পোৱা বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ সমষ্টি। আমি জীৱমণ্ডলৰ সকলোবোৰ জীৱই প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ সৰু ডাঙৰ উদ্ভিদ, সৰু ডাঙৰ প্ৰাণী আৰু অণুজীৱখিনিৰ ওপৰত সদায়েই নিৰ্ভৰশীল। গতিকে এই জৈৱ বৈচিত্ৰ্যক সুৰক্ষা প্ৰদান কৰাটো খুবেই প্ৰয়োজনীয় আৰু তাৰ উদ্দেশ্যেই অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ ব্যৱস্থা কৰা হৈছে। থলুৱা প্ৰজাতি হৈছে সেইবোৰ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি যিবোৰ এটা নিৰ্দিষ্ট অঞ্চলতহে আছুতীয়াকৈ পোৱা যায়। এই অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলসমূহে থলুৱা প্ৰজাতিসমূহৰ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰে। চাওঁচোন আহা আমাৰ অসমৰ কেইবিধমান থলুৱা প্ৰজাতি। আমাৰ অসমত পোৱা বিভিন্ন ধৰণৰ থলুৱা প্ৰজাতিৰ উদাহৰণ আমি সকলোৱে জানো। মই কেইবিধমান থলুৱা প্ৰজাতিৰ উদাহৰণ তোমালোকৰ আগত দাঙি ধৰিছোঁ। এয়া হৈছে এশিঙীয়া গড়, হলৌ বান্দৰ, শৰপহু, নলগাহৰি, বনঘৰচীয়া ঘোঁৰা, শিহু পানীত থাকে, ধনেশ পক্ষী, দেওহাঁহ, উদ্ভিদৰ ভিতৰত চাচি, নাহৰ গছ আমি দেখি আছোঁ সকলোৱে, কৃষ্ণচূড়া সকলোৱে দেখি আছোঁ, শিশু গছ, চেগুন, শাল গছ। গতিকে এই প্ৰাণীকুল, উদ্ভিদকুল, জৈৱ বৈচিত্ৰ্য আৰু আমাৰ থলুৱা প্ৰজাতিসমূহৰ সুৰক্ষা প্ৰদানৰ বাবেই অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ ব্যৱস্থা কৰা হৈছে। অভয়াৰণ্য হৈছে এখন বনাঞ্চল য'ত প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা হয়। এখন বনাঞ্চল য'ত বিভিন্ন ধৰণৰ প্ৰাণীকুলেৰে সমৃদ্ধ, বিভিন্ন ধৰণৰ প্ৰাণী আছে আৰু সেই প্ৰাণীখিনি সেই অভয়াৰণ্যখনতেই মুক্তভাৱে বিচৰণ কৰি ফুৰে, নিজৰ আহাৰ নিজেই চিকাৰ কৰি লয়, নিজৰ আহাৰ নিজেই বাছি লয় আৰু সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰে। সেই অভয়াৰণ্যখনে সেই বন্যপ্ৰাণীসমূহক সম্পূৰ্ণ ধৰণৰ সুৰক্ষা প্ৰদান কৰে। আমি আমাৰ মনোৰঞ্জনৰ বাবে বিভিন্ন সময়ত আমি সেই অভয়াৰণ্যখন চাবলৈ, উপভোগ কৰিবলৈ আমি যাব পাৰোঁ। আমি কিন্তু সজাগ হ'ব লাগিব যাতে আমাৰ দ্বাৰা সেই প্ৰাণীসমূহৰ কেতিয়াও কোনো ধৰণৰ ক্ষতি সাধন নহয়। আমাৰ অসমত 17খন বন্যপ্ৰাণী অভয়াৰণ্য আছে। বিভিন্ন জিলাত প্ৰায় 17খন বন্যপ্ৰাণী অভয়াৰণ্য আছে। এই অভয়াৰণ্যসমূহত বিভিন্ন ধৰণৰ প্ৰাণীৰে সমৃদ্ধ, বিভিন্ন ধৰণৰ আপুৰুগীয়া প্ৰাণী আছে আৰু আমি বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি, বিভিন্ন ধৰণৰ আপুৰুগীয়া প্ৰাণী, বিভিন্ন প্ৰজাতিৰ বান্দৰ, বিভিন্ন প্ৰজাতিৰ হৰিণা পহু, বিভিন্ন প্ৰজাতিৰ গৰু, বিভিন্ন প্ৰজাতিৰ বাঘ এই অভয়াৰণ্যসমূহত আছে। আমি বিভিন্ন সময়ত গৈ এই অভয়াৰণ্যসমূহ উপভোগ কৰিবগৈ পাৰোঁ। গতিকে এয়াই হৈছে অভয়াৰণ্য। ৰাষ্ট্ৰীয় উদ্যান হৈছে এনে এখন বনাঞ্চল য'ত উদ্ভিদ আৰু প্ৰাণীসহ সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ সুৰক্ষা প্ৰদান কৰা হয়। যিদৰে অভয়াৰণ্যত অকল প্ৰাণীকুলৰহে সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু ৰাষ্ট্ৰীয় উদ্যানত কিন্তু বিভিন্ন ধৰণৰ আপুৰুগীয়া উদ্ভিদ আছে আৰু সেই উদ্ভিদকুলৰো সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান পাৰ্থক্যটো হৈছে ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা অভয়াৰণ্যতকৈ বহুত পৰিমাণে বেছি। ৰাষ্ট্ৰীয় উদ্যানখন ডাঙৰ, অভয়াৰণ্যখন সৰু। অভয়াৰণ্যত প্ৰাণীকুলৰ সুৰক্ষা প্ৰদান কৰা হয়, ৰাষ্ট্ৰীয় উদ্যানত প্ৰাণীকুল আৰু উদ্ভিদকুল উভয়ৰে সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হয়। আমাৰ অসমত
5খন ৰাষ্ট্ৰীয় উদ্যান আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানকেইখনত বিভিন্ন ধৰণৰ উদ্ভিদকুল আৰু প্ৰাণীকুলেৰে সমৃদ্ধ। বিভিন্ন ধৰণৰ আপুৰুগীয়া উদ্ভিদ, বিভিন্ন ধৰণৰ আপুৰুগীয়া প্ৰাণী আমি দেখিবলৈ পাওঁ। আমি বিভিন্ন সময়ত এই ৰাষ্ট্ৰীয় উদ্যান উপভোগ কৰিবলৈ, মনোৰঞ্জনৰ বাবে আমি যাব পাৰোঁ। কিন্তু আমি সাৱধান হ'ব লাগিব যাতে আমাৰ দ্বাৰা কোনো ধৰণৰ উদ্ভিদ আৰু কোনো ধৰণৰ প্ৰাণীৰ ক্ষতিসাধন নহয়। এইদৰে ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা প্ৰদান কৰা হয়। এয়া হৈছে ৰাষ্ট্ৰীয় উদ্যান। জীৱমণ্ডল সংৰক্ষিত অঞ্চল। তোমালোক হয়তো এই জীৱমণ্ডল সংৰক্ষিত অঞ্চল শব্দটোৰ লগত বৰ পৰিচিত নহয়, কাৰণ আমাৰ অসমত জীৱমণ্ডল সংৰক্ষিত অঞ্চল নাই। আমাৰ ভাৰতত প্ৰায় 8খন জীৱমণ্ডল সংৰক্ষিত অঞ্চল আছে, কিন্তু আমাৰ অসমত জীৱমণ্ডল সংৰক্ষিত অঞ্চল নাই। আমাৰ ওচৰতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, আমাৰ ওচৰতে গিবন অভয়াৰণ্য আছে। গতিকে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য এই শব্দ দুটাৰ লগত তোমালোক সৰুৰে পৰাই পৰিচিত। কিন্তু যিহেতু অসমত জীৱমণ্ডল সংৰক্ষিত অঞ্চল নাই, গতিকে এইটো আমাৰ বাবে এটা নতুন শব্দ। এতিয়া জীৱমণ্ডল সংৰক্ষিত অঞ্চলনো কি? জীৱমণ্ডল সংৰক্ষিত অঞ্চল হৈছে বন্যপ্ৰাণী, উদ্ভিদ আৰু লগতে সেই অঞ্চলত বসবাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল। অৰ্থাৎ জীৱমণ্ডল সংৰক্ষিত অঞ্চলটো হৈছে এনেকুৱা এটা অঞ্চল, তাত বন্যপ্ৰাণীও থাকে, তাত বিভিন্ন ধৰণৰ উদ্ভিদো থাকে আৰু তাত বিভিন্ন ধৰণৰ জনজাতিসকলেও বাস কৰে। অৰ্থাৎ তাত মানুহেও বাস কৰে আৰু সেই মানুহখিনিয়ে, সেই জনজাতিসকলে সেই বনাঞ্চলখিনিৰ ওপৰতে নিৰ্ভৰ কৰিয়ে জীৱন নিৰ্বাহ কৰে। তাতেই চিকাৰ কৰে, তাৰ পৰাই আহাৰ গ্ৰহণ কৰে। গতিকে সেই বনাঞ্চলখনৰ ওপৰতে নিৰ্ভৰ কৰিয়ে সেই জনজাতিসকলে জীৱন নিৰ্বাহ কৰে আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলত সেইবাবে উদ্ভিদকুল, প্ৰাণীকুল আৰু লগতে সেই জনজাতিসকলৰো সুৰক্ষা প্ৰদান কৰা হয়। সেই জনজাতিসকলৰ জীৱনশৈলী, সেই জনজাতিসকলৰ পৰম্পৰা, সেই জনজাতিসকলৰ সংস্কৃতি এই সকলোৰে সুৰক্ষা প্ৰদান কৰা হয়। আৰু ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ দৰে আমি বা মানুহে জীৱমণ্ডল সংৰক্ষিত অঞ্চলো উপভোগ কৰিবলৈ মনোৰঞ্জনৰ বাবে যাব পাৰে। গতিকে এয়াই হৈছে জীৱমণ্ডল সংৰক্ষিত অঞ্চল, য'ত উদ্ভিদকুল, প্ৰাণীকুল আৰু লগতে তাত বসবাস কৰা জনজাতিসকলৰো সুৰক্ষা প্ৰদান কৰা হয়। এয়াই হৈছে জীৱমণ্ডল সংৰক্ষিত অঞ্চল। জীৱমণ্ডল সংৰক্ষিত অঞ্চল হৈছে এটা ডাঙৰ এলেকা আৰু তাৰ পাছতেই আহিব ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা আৰু তাৰ পাছতেই আহিব অভয়াৰণ্যৰ এলেকা। অৰ্থাৎ জীৱমণ্ডল সংৰক্ষিত অঞ্চলখন হৈছে ডাঙৰ আৰু তাৰ পাছতে আহিব ৰাষ্ট্ৰীয় উদ্যান আৰু তাৰ পাছতে আহিব অভয়াৰণ্য। কিন্তু উদ্ভিদ আৰু প্ৰাণীৰ ইমান সুৰক্ষা ব্যৱস্থা কৰা স্বত্তেও আমাৰ বনাঞ্চলবিলাকক চোৰাং চিকাৰৰ প্ৰকোপ দেখা যায়, নহয় জানো? আমাৰ ওচৰতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আমি প্ৰায় নিউজত আহি থাকে যে চোৰাং চিকাৰীয়ে গড় হত্যা কৰি গড়ৰ খৰ্গ কাটি নিলে। গড়টো এটা আপুৰুগীয়া সম্পদ। এইদৰে যদি চোৰাং চিকাৰীয়ে গড়ৰ খৰ্গ কাটিবলৈ, খৰ্গ চুৰ কৰিবলৈ যদি গড়ৰ হত্যা কৰি থাকে, তেতিয়াহ'লে এটা সময়ত গৈ এই গড়খিনি শেষ হৈ নাযাব জানো? কাজিৰঙাত আমাৰ ইমান আপুৰুগীয়া বস্তু, যিটো ভাৰতত একমাত্ৰ, পৃথিৱীত একমাত্ৰ কাজিৰঙাতে পোৱা যায়, অসমতে পোৱা যায়, সেই গড়টো এসময়ত গৈ হ্ৰাস হৈ নাযাব জানো? গতিকে এনেকুৱা কিছুমান প্ৰাণীৰ প্ৰজাতি আছে যিবোৰ বিভিন্ন কাৰণত, চোৰাং চিকাৰীয়ে হওক বা বনাঞ্চল ধ্বংসই হওক বা বিভিন্ন জলবায়ু পৰিৱৰ্তনেই হওক বা বিভিন্ন কাৰণত কি হয়, নিৰ্দিষ্ট এটা পৰ্যায়লৈ হ্ৰাস পাই বিলুপ্তিৰ পথলৈ গৈ আছে। এনেধৰণৰ প্ৰাণীবিলাককে কোৱা হয় বিপন্ন প্ৰাণী। মই কেইটামান বিপন্ন প্ৰাণীৰ উদাহৰণ দিছোঁ। সোণালী মেকুৰী, কৃষ্ণমৃগ, বাৰশিঙা, এইবোৰ হৈছে বিপন্ন প্ৰাণীৰ কিছুমান উদাহৰণ। আৰু বহুতো বিপন্ন প্ৰাণী আমাৰ চাৰিওফালে আছে। ৰেড ডেটা বুক। ৰেড ডেটা বুক হৈছে সকলো বিপন্নপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি। উদ্ভিদ, প্ৰাণী আৰু আন প্ৰজাতিৰ বাবে বেলেগ বেলেগ ৰেড ডেটা বুক আছে। তোমালোকে 3খন কিতাপৰ চিত্ৰ ইয়াত দেখিবলৈ পাইছা। সোঁফালে 3খন ৰঙা ৰঙৰ 3খন কিতাপকেইখনত যদি তোমালোকে ভালদৰে মন কৰা, তোমালোকে দেখিবলৈ পাবা থ্ৰেটেণ্ড বাৰ্ডছ অৱ এছিয়া, ৰেড ডেটা বুক অৱ ইৰাণ, দ্য ছিংগাপুৰ ৰেড ডেটা বুক। এই 3খন কিতাপ হৈছে ৰেড ডেটা বুক বুলি কোৱা হয়। আৰু এই ৰেড ডেটা বুকত কি থাকে? সকলো বিপন্নপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থাকে। অৰ্থাৎ
এই ৰেড ডাটা বুকখনত সকলো বিপন্নপ্ৰায় প্ৰাণী কি কাৰণেনো বিপন্ন হ'ল, এই প্ৰাণী ক'ত পোৱা যায়, আমি কি কৰি এই প্ৰাণীখিনি সুৰক্ষাৰ বাবে কাম কৰিব লাগিব, এই প্ৰাণীখিনিৰ বিষয়ে সকলো ধৰণৰ সমল থকা এখন কিতাপ। আৰু এই কিতাপখনৰ জৰিয়তে এই কিতাপখন এই কাৰণেই প্ৰণয়ন কৰা হৈছে যে এই কিতাপখনৰ জৰিয়তে এই বিপন্নপ্ৰায় প্ৰাণীসমূহৰ সুৰক্ষা প্ৰদান কৰিবলৈ যাতে আমাৰ সকলোৰে সুবিধা হয়। বিভিন্ন জেগাৰ ৰেড ডাটা বুক বেলেগ বেলেগ, যেনে এতিয়া এই কিতাপ 3খন ইয়াত কিতাপ আছে, ৰেড ডাটা বুক আছে, এখন এছিয়াৰ, এখন ইৰাণৰ, এখন ছিংগাপুৰৰ। গতিকে ছিংগাপুৰৰ বিপন্নপ্ৰায় প্ৰাণী বেলেগ হ'ব, ইৰাণৰ বিপন্নপ্ৰায় প্ৰাণী বেলেগ হ'ব, এছিয়াৰ বিপন্নপ্ৰায় প্ৰাণী বেলেগ হ'ব। গতিকে সকলো জেগাৰ সকলো অঞ্চলৰ ৰেড ডাটা বুক বেলেগ বেলেগ হ'ব। সকলো প্ৰাণীৰ কাৰণে, বিপন্ন প্ৰাণীৰ কাৰণে, সকলো বিপন্ন উদ্ভিদৰ কাৰণে ৰেড ডাটা বুক বেলেগ বেলেগ। সেই ৰেড ডাটা বুকখন চায়েই আমি সেই বিপন্ন প্ৰাণীটোৰ বিষয়ে সকলো কথা জানিব পাৰিম আৰু তাৰ সুৰক্ষাৰ বাবে আমিনো কি কি সাৱধানতা অৱলম্বন কৰিব পাৰিম সেই বিষয়ে আমি এটা ধাৰণা পাম। আৰু বিভিন্ন কাৰণত যিবোৰ প্ৰাণী পৃথিৱীৰ পৰা একেবাৰে নাইকিয়া হৈ গৈছে সেইবিলাকক কোৱা হয় বিলুপ্ত প্ৰাণী, যেনে ডাইন'ছৰ। আমাৰ বনাঞ্চলবিলাকত কেৱল থলুৱা প্ৰজাতিয়েই নহয়, কিছুমান দূৰ দূৰণিৰ পৰা অহা জীৱ জন্তু, বিশেষকৈ চৰাই চিৰিকটি, জীৱ জন্তু বুলি ক'লে ভুল হ'ব, বিশেষকৈ চৰাই চিৰিকটি আমাৰ বনাঞ্চলসমূহত আমি দেখা পোৱা যায়। এই চিত্ৰখন দেখিছা, এই চিত্ৰখন চাগে তোমালোকে সকলোৱে পৰিচিত। সাধাৰণতে শীতকালত আকাশত এইদৰে চৰাই উৰি অহা আমি দেখিবলৈ পাওঁ আৰু এই চৰাইখিনি সাধাৰণতে আহি আমাৰ ওচৰে পাজৰে থকা জলাশয়বিলাকতে আহি বসবাস কৰি থাকেহি। কিন্তু বছৰৰ এটা নিৰ্দিষ্ট সময়তহে এই চৰাইবোৰ আহে আৰু এটা নিৰ্দিষ্ট সময়ত আকৌ এই চৰাইবোৰ গুচি যায়গৈ। এনেধৰণৰ চৰাই কোৱা হয় পৰিভ্ৰমী চৰাই। এই চৰাইবোৰ এটা বিশেষ উদ্দেশ্য লৈ আমাৰবোৰ অঞ্চললৈ আহে। এই চৰাইবোৰ কি হয়, যিবোৰ জেগাত সিহঁতি বাস কৰে সেই ঠাইৰ জলবায়ুৰ লগত তাহাঁতি বংশবৃদ্ধি কৰিবলৈ বা নিজকে ভালদৰে জীয়াই ৰাখিবলৈ সুবিধা কৰি ল'ব নোৱাৰা হয় আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে। আৰু তেতিয়া কি কৰে, এই চৰাই চিৰিকটিখিনিয়ে কি কৰে, যিখিনি জেগাৰ জলবায়ু তাহাঁতৰ বাবে অনুকূল সেই জেগাখিনিলৈ উৰি অহাৰ ব্যৱস্থা কৰে আৰু একেলগে জোম পাতি সেই চৰাইখিনি এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ আহে আৰু ইয়াকেই কোৱা হয় পৰিভ্ৰমণ। আৰু এইদৰে অহা চৰাই কোৱা হয় পৰিভ্ৰমী চৰাই। সাধাৰণতে আমি দেখি থকা পৰিভ্ৰমী চৰাইবিলাকৰ ভিতৰত কুলি, কেতেকী, হাইঠা, শৰালী এইবিলাকেই আমি দেখি থকা পৰিভ্ৰমী চৰাই। কিন্তু ইয়াৰ উপৰিও আমাৰ চাৰিওফালে অন্যান্য ধৰণৰ পৰিভ্ৰমী চৰাই আছে। গতিকে এয়াই হৈছে পৰিভ্ৰমণ, আৰু পৰিভ্ৰমণ কৰি অহা চৰাইবোৰ পৰিভ্ৰমী চৰাই। বন সংৰক্ষণৰ বাবে চৰকাৰে যদিও বিভিন্ন ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা, কিন্তু তথাপিতো আমি নিজেও আমি বন সংৰক্ষণত ভূমিকা গ্ৰহণ কৰিব পাৰোঁ। আমিনো কিদৰে নিজে বন সংৰক্ষণত ভূমিকা গ্ৰহণ কৰিব পাৰোঁ? 1 নম্বৰ, নিজে সজাগ হ'ব লাগিব আৰু আনকো সজাগ কৰিব লাগিব। আমি এই লেচনটো পঢ়ি গম পালোঁ যে বন সংৰক্ষণ বিৰাটেই প্ৰয়োজনীয়। উদ্ভিদকুল, প্ৰাণীকুল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ হ'বৰ বাবে বন সংৰক্ষণ খুবেই প্ৰয়োজনীয়। গতিকে আমি নিজে সজাগ হোৱা উচিত আৰু আমি আমাৰ অঞ্চলত থকা আন লোককো সজাগ কৰা উচিত। তাৰ বাবে আমি বিভিন্ন ধৰণৰ শোভাযাত্ৰা প্ৰস্তুত কৰিব পাৰোঁ, আমি বিভিন্ন ধৰণৰ কুইজ কম্পিটিশ্যন, আমি বিভিন্ন ধৰণৰ বক্তৃতা অনুষ্ঠান, আমি বিভিন্ন ধৰণৰ শ্লোগানৰ প্ৰতিযোগিতা কৰিব পাৰোঁ। এইদৰে কৰিলে আমি নিজে সজাগ হোৱাৰ লগতে আমি আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী তথা ডাঙৰ মানুহখিনিকো আমি এই বন সংৰক্ষণৰ প্ৰতি সজাগ কৰি তুলিব পাৰিম। 2 নম্বৰ, পুনৰ বনানীকৰণ। পুনৰ বনানীকৰণৰ অৰ্থ হ'ল গছ গছনি ৰোৱা। বিভিন্ন কাৰণত আমাৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰাবৰ বাবে আমি দিনে দিনে গছ গছনি ধ্বংস কৰি আহিছোঁ। গতিকে আমি কি কৰা উচিত? বনাঞ্চল যদি আমি সংৰক্ষণ কৰাৰ উদ্দেশ্যে আমি বনাঞ্চল যদি সংৰক্ষণ কৰিব লাগে, আমি কি কৰা উচিত? পুনৰ বনানীকৰণ কৰা উচিত। এজোপা গছ আমি আজি কিবা এটা দৰকাৰ হ'ল, আমি এজোপা গছ কাটিলোঁ, আমি সেই অঞ্চলটোতেই সেই গছজোপাৰে প্ৰজাতিৰ 10টা গছপুলি যদি ৰুই দিওঁ, আজিৰ পৰা 10 বছৰ পাছত সেই অঞ্চলটো আকৌ আগৰ দৰে ঠন ধৰি উঠিব। গতিকে আমি পুনৰ বনানীকৰণ সদায় কৰি যাব লাগে। 3 নম্বৰ, কাগজৰ পুনৰাৱৰ্তন। আমি জানো যে কাগজ বাঁহৰ পৰা সৃষ্টি হয়, অৰ্থাৎ কাগজ প্ৰস্তুত কৰিবৰ বাবে বনাঞ্চল এখন ধ্বংস হ'বই। গতিকে আমি কি কৰিব লাগে,
যিমান পাৰোঁ সিমান কাগজৰ ব্যৱহাৰ কমাব লাগে। কিন্তু আমি এগৰাকী বিদ্যাৰ্থী হিচাপে আমি কাগজৰ ব্যৱহাৰ কেতিয়াও কমাব নোৱাৰোঁ। গতিকে আমি কি কৰিব লাগিব, আমি সজাগ হ'ব লাগিব যাতে আমি যধে মধে কাগজ নষ্ট নকৰোঁ, তাৰ বাবে আমি সজাগ হ'ব লাগিব। আৰু তাতোতকৈও ভাল উপায় হৈছে কাগজৰ পুনৰাৱৰ্তন, অৰ্থাৎ কাগজ একেখন কাগজতকৈ আমি পুনৰবাৰ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। গতিকে এইদৰে আমি নিজে সজাগ হৈ বন সংৰক্ষণত আমাৰ ভূমিকা পালন কৰিব পাৰোঁ। গতিকে আজি আমি পাঠটোৰ পৰা কি শিকিলোঁ? উদ্ভিদকুল। উদ্ভিদকুল হৈছে এটা অঞ্চলত পোৱা সকলো ধৰণৰ উদ্ভিদ। প্ৰাণীকুল এটা অঞ্চলত পোৱা সকলো ধৰণৰ প্ৰাণী। জৈৱ বৈচিত্ৰ্য হৈছে এটা অঞ্চলত পোৱা সকলো ধৰণৰ প্ৰাণী, সকলো ধৰণৰ উদ্ভিদ আৰু অণুজীৱৰ সমষ্টি। থলুৱা প্ৰজাতি এটা অঞ্চলত নিৰ্দিষ্টকৈ পোৱা প্ৰজাতিসমূহক কোৱা হয় থলুৱা প্ৰজাতি। অভয়াৰণ্য এই সকলোবোৰ সুৰক্ষা প্ৰদানৰ বাবে, বনাঞ্চলৰ সুৰক্ষা প্ৰদানৰ বাবে অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ ব্যৱস্থা কৰা হৈছে। পৰিভ্ৰমণ আমাৰ এই বনাঞ্চলবিলাকত অকল থলুৱা প্ৰজাতিয়েই নহয়, পৰিভ্ৰমণ কৰি অহা বেলেগ বেলেগ জেগাৰ পৰা অহা কিছুমান চৰাই চিৰিকটিও পোৱা হয়। বিভিন্ন কাৰণত আমাৰ বনাঞ্চলবিলাকত থকা প্ৰজাতিসমূহ দিনে দিনে হ্ৰাস হৈ আহি, দিনে দিনে ধ্বংস হৈ আহি, দিনে দিনে হ্ৰাস হৈ আহিবলৈ ধৰিছে। তেনেধৰণৰ প্ৰজাতিবিলাকক কোৱা হয় বিপন্ন প্ৰজাতি, আৰু যিবোৰ একেবাৰেই আমাৰ পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে তেনেধৰণৰ প্ৰজাতিবিলাকক কোৱা হয় বিলুপ্ত প্ৰজাতি। গতিকে যাতে আমাৰ অৰণ্যত থকা বিভিন্ন ধৰণৰ আপুৰুগীয়া জন্তুবিলাক, উদ্ভিদবিলাকৰ যাতে বিলুপ্ত নহয়, আমাৰ বনাঞ্চলসমূহ ধ্বংস নহয়, তাৰ বাবে আমি সদায় বন সংৰক্ষণৰ প্ৰতি সজাগ হোৱা উচিত। আৰু শেষত এটা কথাই কওঁ, ষ্টে হোম, ষ্টে ছেফ, ছেভ লাইফছ। সুৰক্ষিত থাকা, ঘৰতে থাকা।